নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজি নতুন ভিডিঅ' এটালৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'ৰ বিষয় হৈছে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল সেই ছাত্ৰ ছাত্ৰীসকলে BA BSc BCom পঢ়িবৰ কাৰণে বা BA BSc BComৰ এডমিশ্যনৰ কাৰণে যিসকলে চিন্তা কৰি আছে সেইসকলৰ কাৰণে আজি ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি মই বাছনি কৰি লৈছোঁ। ইয়াত আছে অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ উচ্চ শিক্ষাৰ বিভাগৰ পৰা ইয়াত কি আহিছে এখন নোটিছ আহিছিলে। ইয়াত লিখা আছে দ্য UG এডমিশ্যন পৰ্টেল উইল বি লিভ ফ্ৰম ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্টিং ফ্ৰম 11 এপ্ৰিল 2025 4 PM। ইয়াত স্পষ্টভাৱে লিখা আছে UG অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট স্নাতক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়াত কি কৈছে এডমিশ্যনৰ কাৰণে ইয়াত পৰ্টেল মুকলি কৰা হৈছে। কেতিয়াৰ পৰা 11 এপ্ৰিলৰ পৰা 11 এপ্ৰিল 2025 4 বজাৰ পৰা। This portal covers admission for 4-year undergraduate অৰ্থাৎ UG course and 5-year integrated master program across all government, private, provincialized, PDUM, government model college and state university। এই পৰ্টেলটোৰ অধীনত কি কৰিব পাৰিব 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছেই হওক বা 5 বছৰীয়া ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী হওক সেইসকলৰ কাৰণে ইয়াত এই পৰ্টেলটোৱে কি কৰিব পাৰিব পৰ্টেলটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব। ইয়াত প্ৰাইভেট বা প্ৰভিঞ্চিয়েলাইজ চৰকাৰী যিকোনো কলেজতে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব সেইখিনি কথা আছে। ডেট এণ্ড প্ৰচেছ পৰ্টেল অ'পেন হৈছে 11 এপ্ৰিল 2025 তাৰিখ PM পৰা। যিহেতু প্ৰায় ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে কথাটো গম পাইছে। এইটো ভিডিঅ'টো যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে বিশেষ হৈ পৰিব। ইয়াত দিছে পৰ্টেল অ'পেনটো মই ক'লোঁ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰফাইল। প্ৰথমতে তোমালোকে কি কৰিব লাগিব এটা পৰ্টেল আছে সমৰ্থ এটা পৰ্টেল আছে সেই পৰ্টেলত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কমপ্লিটশ্যন বিগিনছ অন 11 এপ্ৰিলৰ পৰা হ'ব সেইটো কৈ থকা হৈছে। চিলেকশ্যন অফ ইনষ্টিটিউশ্যন প্ৰগ্ৰেম ষ্টাৰ্ট আফটাৰ দ্য এনাউন্সমেণ্ট অফ ক্লাছ 12 ছেকেণ্ড ইয়েৰ ৰিজাল্ট। ইয়াত প্ৰথমতে 11 এপ্ৰিলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰা মানে তেওঁলোকৰ প্ৰফাইলছ আপডেট তাত মানে প্ৰফাইলছত যি লাগে ডকুমেণ্ট PRC হওক নিজৰ ফটোৱে হওক বা ইনকম চাৰ্টিফিকেটে হওক এইখিনি মানে ছিগনেচাৰে হওক এইখিনি কি কৰিব লাগিব এইখিনি দি নিজে প্ৰফাইল এটা ক্ৰিয়েট কৰিব লাগিব। আৰু তাৰ পাছত কি কৰিব লাগিব 11 এপ্ৰিলত যিহেতু হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ৰিজাল্ট দিয়া নাছিলে ফলাফল ঘোষণা কৰা হোৱা নাছিলে। গতিকে তেতিয়া কি বুলি কৈছিলে যে যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ পাছতে কি কৰা হ'ব এইখিনি প্ৰচেছ হ'ব মানে ৰেজিষ্ট্ৰেশ্যন কলেজত মানে ইনষ্টিটিউশ্যন কোনোবাই য'ত ভাল পায় নিজৰ কলেজখন ৰিজাল্টৰ পাছতে চিলেকশ্যন কৰি ল'ব পাৰিব বুলি ইয়াত আছে মানে। এডমিশ্যন প্ৰচেছ নামভৰ্তি যিটো প্ৰক্ৰিয়া সেইটো কথা কৈছে। দ্য এডমিশ্যন প্ৰচেছ উইথ ডিভাইডেড ইনটু 2 ষ্টেপ দুটা পদ্ধতি বা দুটা পদক্ষেপৰ জৰিয়তে নামভৰ্তি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ষ্টেপ 1 এটা পদক্ষেপত আছে ষ্টুডেণ্ট আৰ ৰিকুৱেৰ্ড টু ৰেজিষ্টাৰ এণ্ড কমপ্লিট দেয়াৰ প্ৰফাইল ষ্টাৰ্টিং ফ্ৰম 11 এপ্ৰিল 2025 4 PM অনৱাৰ্ডছ। ছাত্ৰ ছাত্ৰীসকলে 11 এপ্ৰিলৰ পৰা ৰেজিষ্টাৰ কৰি পিনি তেওঁলোকে কি কৰিব লাগিব প্ৰফাইল এটা খুলিব লাগিব। 2 নম্বৰ ষ্টেপটোত আছে আফটাৰ ক্লাছ 12 ৰিজাল্ট আৰ ডিক্লেয়াৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত ষ্টুডেণ্ট উইল চিলেক্ট দেয়াৰ প্ৰেফাৰেড ইনষ্টিটিউশ্যন এণ্ড প্ৰগ্ৰেম ষ্টেপ উইল ৰিমেইন অ'পেন ইভেন আফটাৰ এনাউন্সমেণ্ট অফ ষ্টেপ 2। গতিকে ৰিজাল্ট যেতিয়া ঘোষণা কৰা হ'ব তাৰপাছত ছাত্ৰ ছাত্ৰীসকলে কলেজ চিলেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব। মোটামুটি কথাখিনি কৈছোঁ মই।
ইয়াত মেণ্ডেটৰী ডকুমেণ্ট আপলোড ছাত্ৰ ছাত্ৰীসকলে এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কি ডকুমেণ্ট দিয়াটো বাধ্যতামূলক আছে সেইখিনি কৈছে ষ্টুডেণ্ট শুড এনচিয়ৰ ডেট গভৰ্ণমেণ্ট ইছ্যুড ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ এডমিশ্যন আৰ ৰেডি এট হেণ্ড ফৰ আপলোডিং ইন দ্য পৰ্টেল those who have the necessary document ready can complete their profile are ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব চৰকাৰী যিবোৰ ডকুমেণ্ট আছে যিখিনি দৰকাৰ যেনে কাষ্ট চাৰ্টিফিকেটে হওক বা PRC হওক বা ইনকম চাৰ্টিফিকেট হওক বা সিগনেচাৰ বা এইবোৰ ফটো এইখিনি ডকুমেণ্টখিনি ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব আপলোড দিব লাগিব গতিকে সেই প্ৰফাইলটোত সেই ডকুমেণ্টখিনি দি পিনি তেওঁলোকে আপলোড কৰি মানে প্ৰফাইলটো ক্ৰিয়েট কৰি ল'ব লাগিব আগতীয়াকৈ ৰেছপন্সিবিলিটি অফ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন উচ্চ শিক্ষাৰ যিটো ইনষ্টিটিউশ্যন আছে অনুষ্ঠান আছে তেওঁলোকে যিটো দায়িত্বৰ কথা কৈছে সেইখিনি ইয়াত আছে ইনষ্টিটিউশ্যন মাষ্ট প্ৰিপেয়াৰ এণ্ড আপলোড দেয়াৰ প্ৰস্পেক্টিভ ইন PDF ফৰ্মেট বাই 5 May 2025 অন দ্য এডমিশ্যন পৰ্টেল ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব প্ৰস্পেক্টাছ যিখন আছে সেইখন তেওঁলোকে মানে কলেজখন প্ৰস্পেক্টাছ বুলি ক'লে কলেজ এখনত কি সুবিধা আছে কিমান ডিপাৰ্টমেণ্ট আছে কি ছাবজেক্ট আছে এই ডিটেইলছখিনি ক'ত থাকে প্ৰস্পেক্টাছ এখনত থাকে গতিকে সেইখন 5 মে'ত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে PDF ফৰ্মেটত কি কৰিব লাগিব আপলোড কৰিব লাগিব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে গম পাব বোলে নৰ্থ লখিমপুৰ কলেজত কোনোবাই লওঁ বুলি ভাবিছে এডমিশ্যন তেওঁলোকে কি কৰিব যে নৰ্থ লখিমপুৰ কলেজৰ যিখিনি আছে তেওঁলোকৰ বিভাগ কিমান আছে ষ্টাফ কিমান আছে সুবিধা কি আছে ডিপাৰ্টমেণ্ট এইখিনি যেনেকৈ ডিটেইলছবোৰ কলেজ এখনে হেৰি কৰি দিয়ে মানে প্ৰকাশ কৰি দিয়ে সেইখনকে প্ৰস্পেক্টাছ বুলি কোৱা হয় মেৰিট লিষ্ট মাষ্ট বি প্ৰচেছ উইদিন দ্য সমৰ্থ এডমিশ্যন portal and upload on institutional website as well as ছাত্ৰ ছাত্ৰীসকলৰ মেৰিট লিষ্টখন ক'ত ঘোষণা কৰা হ'ব তাত সেইটো কৈছে প্ৰচেছটো কেনেকৈ আৰম্ভ হ'ব তাত ইনষ্টিটিউশ্যনে কেনেকৈ আপলোড কৰিব সেই মেইন পৰ্টেলটো হৈছে সমৰ্থ পৰ্টেল all officially admission notification will be published on admission on the admission portal and must be shared on institutional website and social media handles Higher Education Council of India for weather dimension ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব সকলো যিখিনি এডমিশ্যনৰ প্ৰক্ৰিয়াখিনি তাত প্ৰকাশ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে নেক্সট আছে ইনফৰমেশ্যন ফৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব সেইখিনি কথা কৈছে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী ছাত্ৰ ছাত্ৰীসকলে এইটো কথা মন কৰিব লাগিব যে সমৰ্থ পৰ্টেলটোত অনলাইন কৰোঁতে বা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কোনো ধৰণৰ এডমিশ্যন ফিজ হওক সেইখিনি দিব নালাগে হয় এডমিশ্যন ফিজ দিব লাগিব অনলাইন যোনে কৰি দিয়ে যদি দোকান হয় বা CSC হয় তেওঁলোকক সেইটো দিব লাগিব কিন্তু কলেজ বা ইউনিভাৰ্চিটি এইবোৰ নলয় মানে ৰেজিষ্ট্ৰেশ্যন ফিজ নাই accessing prospectus on the portal or website will not require an additional fees there is no registration fee for admission via the Samarth portal or institutional website গতিকে তাত কোনো ধৰণৰ ৱেবছাইটত ইয়াত এডমিশ্যনৰ কথা উল্লেখ নকৰে আৰু প্ৰস্পেক্টাছখনক কেন্দ্ৰ কৰি কোনো ধৰণৰ ফিজ নাই বুলি কৈছে 2 নম্বৰত আছে student will only pay the prescribed admission fees as per uniform fee structure approved by the government of Assam for regular course and shall pay actual fee amount the self-finance course as applicable কলেজ এখনত এডমিশ্যন লওঁতে যিটো কলেজ এখন চলিবৰ কাৰণে সেইটো ফিজ লাগে সেইটো লাগিবই সেইটো সকলো ছাত্ৰ ছাত্ৰীয়ে দিব লাগিব মিনিমাম যেনেকৈ কলেজ এখনৰ কাৰেণ্টৰ হওক বা কলেজত বেঞ্চত বহা এইখিনি ফিজৰ কথা কৈছে সেইবোৰ তোমালোকে এতিয়া চিন্তা কৰিব নালাগে কলেজৰ সময়তে যেতিয়া যাবা তেতিয়া গম পাবা ষ্টুডেণ্ট এলিজিবল ফৰ ফি ৱেইভাৰ উইল এপ্লাই একৰ্ডিংলি ফি ৱেইভাৰৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কি হ'ব এলিজিবল হ'ব
Institutions are secretly prohibited from operating separate admission portal or imposing additional charge. ছাত্ৰ ছাত্ৰীসকলে এইটো কি কৰিব লাগিব কোনোবাই চিকেটকে লোৱাটো এইটো কি নিষিদ্ধ কৰা হৈছে সেইটো কথা কৈছে মানে কোনোবাই জোৰ কৰি ইয়াৰ পৰা পইচা ল'ব নোৱাৰিব সেইটো নিষেধ কৰিছে মানে That an admission will be notified in due course of limit in the SOMAT portal website of higher education. এইখিনি এডমিশনৰ যিবোৰ নামভৰ্তি প্ৰক্ৰিয়াৰ তাৰিখবোৰ ঘোষণা কৰা হ'ব ক'ত হৈছে এইবোৰ SOMAT পৰ্টেলতে প্ৰকাশ পাব অফিচিয়েল এডমিশন পৰ্টেল এইটো এই লিংকত গ'লে তোমালোকে কি কৰিব পাৰিবা অফিচিয়েলি তাত মানে এডমিশন কৰা হয় যিটো পৰ্টেল SOMAT হেতুত যাব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে তোমালোকক মই শুভেচ্ছা আৰু অভিনন্দন জনাইছো তোমালোকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ভালকৈ পাছ কৰিলা পাছ কৰাৰ বাবে তোমালোকে এখন কলেজত পঢ়িবলৈ মনত আশা পুহি ৰাখিছা গতিকে তোমালোকৰ ভৱিষ্যত জীৱনৰ মই উজ্জ্বল কামনা কৰিছো আৰু আগবাঢ়ি যোৱা কলেজীয়া জীৱনটো সকলোৱে উপভোগ কৰা পঢ়া শুনা খেল ধেমালি সকলো মাধ্যমিক জীৱনটো পাৰ কৰিব লাগিব গতিকে তোমালোকে কি কৰিবা কলেজত ভালকৈ এডমিশন ল'বা আৰু এডমিশন লৈ নিজৰ পঢ়া কামখিনি নিয়াৰিকৈ কৰি যাবা জীৱনত নিশ্চয় সফল হ'বা গতিকে মই আজিলৈ তোমালোকৰ মাজৰ পৰা বা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে মই সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনালো